নমস্কাৰ বন্ধুসকল, সকলোকে জিৰাছাম ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি দিনটোৰ অতিকৈ ভাল খবৰ এটা আমাৰ মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াই এটি ভাল কথা ঘোষণা কৰিছে। আপোনালোকে সকলোৱে গম পায় অসমত বিভিন্ন বিভাগত ভেকেঞ্চিবিলাক খালী হৈ থাকে। এদিন যদি PNRDৰ ভেকেঞ্চি ওলায় তেনেহ'লে এদিন জলসিঞ্চনৰ ওলাব, এদিন যদি ফৰেষ্টৰ ওলায় তেনেহ'লে এদিন অসম পুলিচৰ ভেকেঞ্চি ওলায়। আৰু এই ক্ষেত্ৰত তেনেকুৱা হয় বন্ধুসকল, মানে কিছুমান ডিপাৰ্টমেণ্টৰ ভেকেঞ্চিবোৰ পূৰণ হৈ যায়, মানে ভৰ্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ যায় আৰু কিছুমানৰ ৰৈ যায়। ঠিক আছে, আৰু তাত আৰু এটা কথা কি হয়, মানে যেনিবা ছাপ'জ মই PNRDটো এপ্লাই কৰিছোঁ আৰু জলসিঞ্চনতো এপ্লাই কৰিছোঁ বা অসম পুলিচতো এপ্লাই কৰিছোঁ, তিনিওটাতে এপ্লাই কৰি দিছোঁ আৰু মই তিনিওটাতে এক্সামটো দি ক্লিয়াৰ কৰি দিছোঁ, খালি মোৰ মেৰিট আহিব বাকী আছে। ঠিক আছে, তেওঁ কি ক'ব বিচাৰিছে তেওঁ মই আপোনালোকক কৈছোঁ। তেওঁ বহুত ভাল কথা ঘোষণা কৰিছে। মানে কি হ'ল বন্ধুসকল, মই তিনিওটাতে অলৰেডি পাছ কৰি দিছোঁ, কাৰণ মই তিনিওটাতে দিছোঁ। মানে মই পাছ কৰা মানে বেলেগৰ চিট এটা মই ৰাখি থৈ দিছোঁ তিনিটাত। ঠিক আছে, মানে ডিচাইডটো কেনেকুৱা নহয় আপুনি এটাই কৰক। ঠিক আছে, তেনেকুৱা মানে কথাটো তেনেকুৱা, যাতে ভেকেঞ্চিবোৰ যাতে ৰৈ নাযায় তাৰ প্ৰতি মানে আমাৰ ৰাজ্য চৰকাৰে ঘোষণা কৰি থকা বুলি তেওঁ উল্লেখ কৰিছে। কাৰণ মই যিহেতু তিনিটাতে দি থৈ দিছোঁ, কাৰণ মই কোনটো কৰিম, তাৰমানে এনেকুৱা হৈ যায় মই PNRDটো দিছোঁ, জলসিঞ্চনতো দিছোঁ, কিন্তু মই ভাল পাওঁ অলৰেডি আছাম পুলিচ, কিন্তু মই আছাম পুলিচত জবটো লৈ ল'ম। ঠিক আছে, কিন্তু সেই দুটা পোষ্ট আমি বেলেগৰ মানে চিটটো মাৰি থৈ দিছোঁ, মানে বেলেগেও নাহিল, কাৰণ আপোনাৰতো বস্তুটো ৰৈয়ে আছে আপোনাৰ ঘৰত, আপোনাৰ নামতো পোষ্টটো আছে। ঠিক আছে, আপুনিও নকৰিলে, আপুনি বেলেগকো নিদিলে। ঠিক আছে, তো তেনেকুৱা যাতে নহয় সেইবাবে অসম চৰকাৰে কঠোৰ সিদ্ধান্ত লৈছে। মানে কি কৰিছে, মানে আপোনালোকৰ আছাম পুলিচ, ফৰেষ্ট ডিপাৰ্টমেণ্ট, তাৰপিছত আপোনালোকৰ জলসিঞ্চন বিভাগ, PNRD, এই সকলোবিলাকৰ এক্সাম, যিমান এক্সাম হয় অসমত সকলোবিলাকৰ এক্সাম মানে এটা পৰীক্ষাৰে সম্পূৰ্ণ হ'ব। ঠিক আছে, বাছনি প্ৰক্ৰিয়াটো এনেকুৱা ধৰণৰ হ'ব, মানে আপুনি 4th গ্ৰেডৰ কাৰণে যেনিবা আপোনাৰ 100ৰ ভিতৰত 40 নম্বৰ পালে আপুনি 4th গ্ৰেডৰ বাবে যোগ্য হয়। ঠিক আছে, তো আপোনাৰ সেই 40%ৰ পৰা আপোনাক চিলেকশ্যনটো কৰা হ'ব। ঠিক আছে, আৰু যেনিবা আপুনি ওপৰ লেভেল, যেনিবা আপোনাৰ তৃতীয় বৰ্গৰ পোষ্ট, এছিষ্টেণ্ট, তেনেকুৱা বিভাগৰ পোষ্টবিলাকৰ কাৰণে যেনিবা আপোনালোকৰ কাট অফ লাগে 60। ঠিক আছে, তো আপোনাৰ যেতিয়া এক্সাম দিব আপুনি যদি 60 নম্বৰ লাভ কৰে তেনেহ'লে আপোনালোকৰ কাট অফটো 60 নম্বৰৰ পৰা যাব। ঠিক আছে, এইটো বহুত ভাল সিদ্ধান্ত লৈছে আৰু তেনেকুৱাই হৈ আছে। মানে কি হয়, আমাৰ ল'ৰাবিলাকে সকলোতে এপ্লাই কৰি থৈ দিয়ে, কিন্তু মানে এপ্লাই কৰি চিটটো মাৰি থৈ দিয়ে। মানে আপুনি তাত কাৰণ যেনিবা আপুনি 50 নম্বৰ পাইছে, আপোনাৰ এজন ল'ৰাই 49 পাইছে। ঠিক আছে, যেনিবা 60 পালে, কিন্তু আপুনি তিনিটাতে আপুনি ভাল মাৰ্ক এটা পাই দিছে, মানে আপোনাৰ চিলেকশ্যন হোৱাটো পাক্কা। ঠিক আছে, কিন্তু তেওঁ দুটাত নগ'ল। ঠিক আছে, তেওঁ কিন্তু তেওঁ যদি নগ'ল হয় সেই জবটো এক্সামটো দিব, কিন্তু বেলেগে লৈ ল'লে হয় জবটো, তেওঁ বেলেগত লৈ ল'লে জবটো। ঠিক আছে, তেনেকুৱা হৈ আছে। তো এই সিদ্ধান্ত অতি ভাল সিদ্ধান্ত লৈছে, আৰু ইয়াত মানে আপোনাৰ অসমৰ বহু ল'ৰা ছোৱালীৰ ভাল সুবিধা পাবা বুলি মই লাভ কৰোঁ। আপোনালোকৰ মন্তব্য কেনেকুৱা কমেণ্ট বক্সত কৰি জনাব। মই ভাল পাইছোঁ এই সিদ্ধান্তটো, ভাল লাগিছে। ইমানে আজিলৈ ইনফৰ্মেশ্যনটো ইমানেই। কেনে লাগিছে কমেণ্ট কৰিব, আৰু নতুনকৈ যদি চেনেলটোত আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। জিত আছাম চেনেলটো ইমানেই, ধন্যবাদ।